ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইতিমধ্যে আমাৰ মাজত আহি পাইছে। সকলোৱে এটা হাই মাত্ৰাৰ পৰা এটা উৰুলিৰে মাননীয় মুখ্যমন্ত্ৰী আজি নলবাৰীৰ বৰক্ষেত্ৰীৰ মুগদীত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সৰপেটাৰ পৰা হেলিকপ্টাৰযোগে পোনে পোনে নলবাৰীৰ মুগদীলৈ আহি নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে নতুনকৈ 50,000 লোকক চৰকাৰী চাকৰিত দিম বুলি ঘোষণা কৰে। একেদৰে ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিব বুলিও ঘোষণা কৰে। আনহাতে পঞ্চায়তত ঘৰিয়াল থকা বুলি মন্তব্য কৰি আৱাসগৃহৰ জিঅ' টেগিং কৰাৰ নামত ঘোষ লয় বুলি মন্তব্য কৰে আৰু এই ঘৰিয়াল নোহোৱা কৰিবলৈ এইবাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা জিঅ' টেগিং কৰা হ'ব বুলিও ঘোষণা কৰে। আনহাতে ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদীক সূৰ্যৰ লগত তুলনা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নিজকে চন্দ্ৰৰ লগত তুলনা কৰে। আনহাতে নিজকে সাধাৰণভাৱে থাকি কাম কৰা বুলি মন্তব্য কৰি এই ৰদত ছাতি নোলোৱাকৈ থকা বুলি ব্যক্ত কৰে। একেদৰে কংগ্ৰেছৰ মেনিফেষ্টো পাকিস্তানতহে চলিব, ভাৰতত নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেদৰে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত শালীনতা ৰাখি কথা ক'ব লাগে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মুকালমুৱাৰ পৰা সুৰজিত পাঠক, আছাম লাইভ। মোদীজীয়ে আমাক দিয়াৰ কাৰণে আমি 5 কেজিকৈ চাউল বিনামূলীয়াকৈ পাওঁ। আজি মোদীজীয়ে আমাক ৰেচন কাৰ্ড দিয়াৰ কাৰণে আমি উজ্বলা গেছ পাওঁ বজাৰতকৈ 300 টকা দাম কম। আজি মোদীজীয়ে আমাক ৰেচন কাৰ্ডখন দিয়াৰ কাৰণে আজি আমি কেঞ্চাৰ বেমাৰ হ'ল, হাৰ্টৰ বেমাৰ হ'ল, কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পায়। আজি মোদীজীয়ে আমাক বেংক একাউণ্ট দিলে, সেইকাৰণে মই অৰুণোদয় দিয়া আৰম্ভ কৰিলো। এতিয়া যাৰ ঘৰতে ৰেচন কাৰ্ড আছে তেওঁৱে অৰুণোদয় পায় আৰু খুজিলে তাৰো বেংক একাউণ্টত জমা হয়। আজি মোদীজীয়ে বেংক একাউণ্ট খোলাৰ সুবিধা কৰি দিয়াৰ কাৰণেই মইনা আঁচনিত এইবাৰ ছোৱালীবিলাকে বেংকৰ একাউণ্টত টকা পাব। ক্লাছ 9ত আমি চাইকেল দিছো, আমি ভাল ৰিজাল্ট কৰিলে স্কুটি দিছো। ধান আমি আগতে 600 টকাত ধান বিক্ৰী কৰিছিলো, এতিয়া 2200-2300 টকাত আমি ধান বিকো। আগতে সৰিয়হ আমি 101500 টকাত বিকিছিলো, এতিয়া আমি সৰিয়হ 5,500 টকাত আমি বিক্ৰী কৰিব পাৰো। টকা পইচা নিদিয়াকৈ আমি চৰকাৰী চাকৰি পাব পাৰো আৰু লাহে লাহে দালাল নোহোৱাকৈ আমি চৰকাৰী ঘৰ পোৱাও আৰম্ভ কৰিম। বৰক্ষেত্ৰী সমষ্টিত আমাৰ নিৰ্বাচনী সভা আছিল। বৰক্ষেত্ৰী আগতে গুৱাহাটী লোকসভা সমষ্টিত আছিলে। প্ৰথমবাৰৰ বাবে বৰক্ষেত্ৰীৰ ৰাইজে বৰপেটা লোকসভাত ভোট দিব। আপোনালোকে জানে যে বৰপেটা লোকসভাত আমাৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া। সকলোকে মই আহ্বান জনাইছো যাতে হাতীৰ ছবিত সকলোৱে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ভোট দি জয়যুক্ত। মনোৰঞ্জন তালুকদাৰ ক'ত উঠিছে? মই এইবাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ কথা ক'তো উল্লেখে কৰা নাই, কাৰণ বিৰোধী প্ৰাৰ্থীবিলাকৰ নাম ৰাইজেই নাজানে। মই ক'লে মই মনত পেলাই দিয়া হ'ব। সেইকাৰণে ময়ো এতিয়া ইয়াতে যদি আপুনি 10 জনক সোধে কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে। সেইকাৰণে মই আৰু কাকো মনত পেলাই দিয়া নাই। নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পৰাই দেশৰ শাসনতন্ত্ৰ পৰিচালনা হয়।
প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া সুস্থ থাকে, স্বাস্থ্যৱান থাকে আৰু তেখেতৰ বিবেক আৰু জ্ঞান বুদ্ধি যেতিয়া জনগণৰ পক্ষত থাকে, তেতিয়া ৰাজ্য চৰকাৰবিলাক নিজে নিজেই ভাল কৰি চলে। নৰেন্দ্ৰ মোদীৰ দৰে যদি নেতা এজন নাথাকিলেহেঁতেন, ভাৰতে কোভিড পৰিস্থিতিৰ কেনেকৈ মোকাবিলা কৰিলে? আজি যদি আমি ভাবি চাওঁ যে মোদী নাথাকিলেহেঁতেন, বেলেগ এজন প্ৰধানমন্ত্ৰী থাকিলেহেঁতেন, কোভিড পৰিৱেশৰ মোকাবিলা হ'লহেঁতেন নে নহ'লহেঁতেন? প্ৰশ্নবোধক চিন থাকি যায়। গতিকে প্ৰধানমন্ত্ৰীগৰাকী দেশৰ সূৰ্য, মুখ্যমন্ত্ৰীবোৰ প্ৰধানমন্ত্ৰীৰ পোহৰতে উজ্বলি থাকে। সেইকাৰণে মই সহজ গাঁৱলীয়া ভাষাত বুজাই দিছোঁ যে সূৰ্যক যদি আমি বচাই ৰাখিব পাৰোঁ, চন্দ্ৰই পোহৰ পায়ে থাকিব। আজি ভূপেন বৰাই এটা কথা কৈছে যে যুদ্ধৰ মাজতে টোপনি যোৱা সেনাপতিয়ে আখ্যা দিছে ফণীভূষণ চৌধুৰীক। কোনো ফণীভূষণ চৌধুৰী আমাৰ অসমৰ আটাইতকৈ জ্যেষ্ঠ বিধায়ক, প্ৰবীণ বিধায়ক। এইবিলাক অশালীন অশোভনীয় শব্দৰ ব্যৱহাৰ আমি যদি নকৰোঁ ভাল, কাৰণ আকৌ ফণীদাক লগ পালে ভূপেন বৰাই ফণীদা বুলি মাতিব লাগিব। গতিকে যিমানে আমি অশোভনীয় শব্দৰ ব্যৱহাৰ নকৰোঁ, মইনো ইলেকশ্যনত কাৰো কথা এটাও শব্দ কিয় বেয়াকৈ কোৱা নাই, কাৰণ বেয়াকৈ কৈ লাভ নাই, আকৌ ইলেকশ্যনৰ পিছতে লগালগি হ'ব লাগে। সেইকাৰণে মই ভাবোঁ যে ভূপেন বৰাই হওক, আন নেতাই হওক, কোনে টোপনি গৈছে, কোনেনো টোপনি নোযোৱাকৈ থাকিব? মানুহেতো শুবই লাগিব। গতিকে এই ধৰণৰ কথা কৈ মিলি পৰিৱেশটো বেয়া কৰিব নালাগে। বিজেপিতকৈ কেনেকে আমি ভাল কৰিব পাৰোঁ সেই বিষয়ে কথা কওক। এজিপিতকৈ কেনেকে ভাল হ'ব? চাওক, বৰক্ষেত্ৰী সমষ্টিত আগৰে পৰা সংখ্যালঘুৰ লোকৰ এটা বুজন সংখ্যকে আমাৰ দলৰ প্ৰাৰ্থী নাৰায়ণ ডেকাক ভোট দিয়ে। গতিকে সংখ্যালঘু ৰাইজৰ বা মুছলমান ৰাইজৰ মৰম চেনেহ বৰক্ষেত্ৰীত বিজেপিৰ লগত আগৰ পৰাই আছে। এইবাৰ সংখ্যাগুৰু সংখ্যালঘু দুয়োটা সম্প্ৰদায়ৰ ৰাইজ বিজেপিৰ মিটিঙত আহিছে, শুনিছে। ভোট কিমানে দিয়ে মই নাজানো। এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে, ই কিমান দূৰলৈকে যায় ইলেকশ্যনৰ পিছত গম পাম। চব তেওঁ কৈছে বিজেপিক ভোট নিদিয়ে, কিছুমানে আকৌ আমাৰ সভাত আহি কৈছে যে আমি ভোট দিম। গতিকে বেলট পেপাৰত আমি গম পাম যে আচল কাৰটো শুদ্ধ, চেয়াৰমান আলী শুদ্ধ নে আমি দেখি থকাবোৰ শুদ্ধ। গতিকে ভোটলৈকে অপেক্ষা কৰোঁ। আজি অমিত শ্বাহ আহি আছে, কেনেকুৱা? আজি গধূলি অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' আছে, এটা ঐতিহাসিক ৰোড শ্ব' হ'ব। 1 লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰিব। GS ৰোডত আমি কৰিব খুজিছিলোঁ, কিন্তু ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি GS ৰোডত ৰোড শ্ব'টো নকৰি চাইকেল ফেক্টৰীৰ পৰা আমি লাল গণেশলৈকে কৰিম। আৰু মই ভাবোঁ যে শান্তিপূৰ্ণভাৱে হৈ যাব। মই এটা আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম, কোনো মহিলাই যাতে কেঁচুৱা লৈ ৰোড শ্ব'ত নাহে, কাৰণ আজি যথেষ্ট মানুহ হ'ব। সেইকাৰণে ক'লাত কেঁচুৱা লৈ যাতে আই মাতৃসকল ৰোড শ্ব'ত নাহে, আৰু অকণমান বয়সস্থ মানুহসকলেও যাতে ৰোড শ্ব'টোৰ পৰা আঁতৰি থাকে। গুৱাহাটীৰে হ'ব। তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম, তেওঁলোকে ঘৰৰ পৰাই আমাক আশীৰ্বাদ কৰক, কিন্তু ৰোড শ্ব'ত আহি কিবা এটা অসুবিধা হ'লে মোৰে মনটো বেয়া লাগিব। আৰু বহুত সময়ত মই ৰোড শ্ব'ত দেখোঁ যে ক'লাত কেঁচুৱা লৈ মহিলাসকল আহে, আৰু শিশুটোৱে কষ্ট পায়, আৰু ইমান মানুহৰ লগত থাকিলে শ্বাস নিশ্বাসতো বহুত বেমাৰ আজাৰ শিশুটোৰ শৰীৰলৈ গুচি যায়। সেইকাৰণে মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম, গধূলি যাতে ক'লাত কেঁচুৱাক লৈ কোনো যাতে ৰোড শ্ব'ত নাহে, আৰু চাকি বন্তিও যাতে নানে, কাৰণ জুই তুই লাগি যাব পাৰে। অলপ সাৱধানতা অৱলম্বন কৰিলে ভাল, কাৰণ ৰোড শ্ব'খন ঐতিহাসিক হ'ব। আজি অখিল গগৈয়ে এটা মন্তব্য কৰিছে যে বৰপেটা লোকসভা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী এগৰাকী হ'ব লাগিছিল, অৰ্থাৎ যুদ্ধ নহওঁতেই তেওঁলোকে পৰাজয়ৰ উমান পালে নেকি? চাওক, প্ৰাৰ্থী একেলগ হোৱা নোহোৱা কি কওঁ, কংগ্ৰেছৰতো 6-7 গৰাকী প্ৰাৰ্থীটোতো এইবাৰ নায়েই বুলি ক'ব পাৰে। এইবাৰ ইলেকশ্যনত 6-7 গৰাকী প্ৰাৰ্থীনো কোন নামেই শুনি নাপালে পাব্লিকে। গতিকে কংগ্ৰেছ দলত মানুহেই নাই। ৰাজীৱ ভৱনত যাওক, বহা মানুহেই নাই। ছাৰ, নিউজ 18ত যে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ কংগ্ৰেছ হওক মুছলিম লীগৰ স্বাৰ্থ কংগ্ৰেছৰ কেইবাটাও গুৰুত্বপূৰ্ণ নহয়, তাত যিটো কথা কোৱা হৈছে যে আজি কংগ্ৰেছৰ যিখন মেনিফেষ্টো সেইখন পাকিস্তানত বেছি চলিব, ভাৰতত কম চলিব।
তাৰ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা কৰিছে আৰু ময়ো মিটিং আদিত কৈ আছো। বল বাবা গৈ